দাবীত আচলতে আজিও মানে প্ৰাপ্য বিচাৰি আবেদন জনাই আছে মাটি বাৰী সংক্ৰান্ততে হওক বা চাকৰি বাকৰি বা অন্যান্য বৈষম্য সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। এইখিনি কি ক'ব আপুনি? মই এইখিনি কওঁ যে হয়তো তামোলপুৰ সমষ্টি বাকী ৰাইজৰ যিটো চেণ্টিমেণ্ট মনৰ যিটো ব্যথা এইটো দিছপুৰে অলপ হ'লেও গম পাইছে, যাৰ কাৰণে সংখ্যা বাঢ়ি আছে। 3 দিন আগতে তেওঁলোকৰ 12 জন আছিলে, 2 দিন আগত তেওঁলোকৰ 22 জন আছিলে, যোৱাকালি তেওঁলোকৰ 35 জন হৈছে, আজি আকৌ CM আগতে আহি আছে, আজি মই ভাবোঁ আৰু মানুহ বাঢ়িব। অৰ্থাৎ গোটেই দিছপুৰখন খালি আছে। আমাৰ বহুতেই প্ৰশ্ন কৰিছে যদি আপোনালোক বাই ইলেকশ্যন যদি চৰকাৰ পক্ষ জিকে, আমাৰ স্পীকাৰ ডাঙৰীয়াও কৈছে তেওঁ আচলতে কি মানুহ, তেওঁ কি কয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া এতিয়া স্পীকাৰ, তেওঁ ৰাজনীতিৰ মানুহ নহয়। তথাপিও তেওঁ নিজেও কৈ আছে যে চৰকাৰী পক্ষ ভোটটো দিয়ে ৰাইজে, অৰ্থাৎ দিব লাগে। অৰ্থাৎ যিজন নিৰপেক্ষ মানুহ তেওঁৱে যেতিয়া ইয়াত কেম্পেইন কৰি আছে, তাৰপিছত আপোনালোকে বুজক তামোলপুৰৰ পৰিস্থিতি কি ভয়ংকৰ হৈ গৈছে। আমাৰ এটাই কথা যে ব্ৰজেন্দ্ৰনাথ ডেকা ডাঙৰীয়া বুলি নহয়, তামোলপুৰৰ গোটেই ইণ্টেলেকচুৱেল মানুহখিনি আমাৰ লগত এটা মিটিং হৈছিলে। তেওঁলোকে কৈছিল যে আমি তামোলপুৰৰ পৰা এজন জেনেৰেল বিধায়ক বিচাৰোঁ। কৈছে আমি বিজেপিৰ ওচৰলৈ যাম, APPৰ ওচৰত যাম, BPৰ ওচৰলৈ যাম, আৰু নহ'লে কিন্তু আপোনাৰ ওচৰত আহিম। সেই হিচাপত তেওঁলোকে যেতিয়া সকলোৰে পৰা বিমুখ হ'ল, আমাৰ ওচৰত আহিলে আমি বেনাৰখন দিলোঁ। কাৰণ গণৰক্ষা পাৰ্টি গঠন কৰা হৈছিল একমাত্ৰ BTC ৰাইজৰ স্বাৰ্থৰ কাৰণে। গতিকে তামোলপুৰৰ যিখিনি ইছ্যু, তেওঁলোকে সেই ইছ্যুখিনি সদায় ইছ্যুহে বনাই থাকিলে, কিন্তু সমাধান নকৰিলে। চাওক, আমাৰ CM ডাঙৰীয়া হেনো BTC ইলেকশ্যনৰ সময়তে আহি ইয়াতে ডাঙৰ ডাঙৰ ভাষণ দি কৈ গৈছিল যে আমাৰ চৰকাৰ হ'বতে 15 দিনৰ পিছত আমি মাটি সমস্যা সমাধান কৰিম। কালি আমাৰ টকশ্ব'ত দেখিছে, আমাৰ কৈছে যে এজনে কৈছে APPৰ সমৰ্থকে যে 5000 মানুহৰ যেন মাটিৰ পাত্তা দিলে। তামোলপুৰৰ কেইজন আছে? মই যেতিয়া পাত্তা পেলাইছে মই জানো তামোলপুৰ 4 জনমান আছে। গতিকে ঠিক আছে, যিসকলে পাত্তা পালে তেওঁলোকে তেওঁলোকক ভোট দিয়ক, আৰু যিসকলে পোৱা নাই তেওঁলোকে GSP ভোট দিয়ক প্ৰচাৰিত। ঠিক তেনেকৈ অৰুণোদয় আঁচনি, আজি হাজাৰ হাজাৰ মানুহ অৰুণোদয় আঁচনি দিছে, কিন্তু গাঁৱত যাব আপুনি ক'ৰবাত এজনৰ পোৱা নাই, ক'ৰবাত এজন দুজন পাইছে। পোৱাসকলে দিয়ক, নপোৱালৈকে আমাৰ দিয়ক। কাৰণ এইবিলাকৰ কাৰণে MLA মেইন, মাটিৰ কাৰণে MLA মেইন, অৰুণোদয় আঁচনিৰ কাৰণে মেইন, স্বয়ং আঁচনি আমাৰ কোনো নাপালে তেওঁলোকৰ কাৰণে অৰুণোদয় আমাৰে। আজি জেগাৰ কাম এটা ৰাইজে কৰিব নোৱাৰে। এই গোটেই ভয়ংকৰ যিটো পৰিস্থিতি, পেঞ্চনৰ পৰা হেৰিৰ পৰা সকলোতে গণ্ডগোল। গতিকে যাৰ কাৰণতে আমি বিচাৰোঁ যে এইবাৰ GSP কেণ্ডিডেটক মানে ভোট দিওঁ। আমি ব্যক্তিগতভাৱে কোনো বিজেপি বা হেৰি ক'ব লগা নাই। আৰু বিশেষকৈ আমাৰ বিজেপিৰ যিখিনি কৰ্মী বা আমাৰ ৰাইজৰ যিটো চেণ্টিমেণ্ট, কৰ্মীতকৈ বেছি ভোটাৰ বেছি আছিলে। তেওঁলোকে কৈছে যে যদি বিজেপি কেণ্ডিডেট দিলেহেঁতেন, পদুমফুল থাকিলেহেঁতেন, আমাৰ তাত আৰু কোনো চমাই দিব, এফালে ভোটটো ল'ব, এনেকুৱা কথা হ'বই নোৱাৰে। আপোনালোকে দেখিছে যে তামোলপুৰত শৰণীয়া জনগোষ্ঠীৰ লোক যথেষ্ট আছে। আমি যোৱাবাৰ কাকতি মিনতি আমি সৰ্বাদা যদি কালি এগৰাকী আহি আপোনালোকে সুধিব, তেওঁক বহুত কাকতি মিনতি কৰাৰ পিছত তেওঁ মানে কি কৰিলে যে শৰণীয়া কছাৰী হিচাপক সুকীয়াকৈ তেওঁলোকৰ চাৰ্টিফিকেট ব্যৱস্থা কৰিলে। কিন্তু ওদালগুৰিত চাৰ্টিফিকেট নাপায়, মচলপুৰত চাৰ্টিফিকেট নাপায়, বাৰে বাৰে জনকলাল নিচিনা কিছুমান সামাজিক লোকে সেইটো মানে বন্ধ কৰি দিয়ে। কাৰণ কি বুলি ক'লে, শৰণীয়া কছাৰীবিলাক অতীজৰে পৰা স্বাধীনতা আগৰে পৰা ট্ৰাইবেল মানুহ হয়, কিন্তু তেওঁলোকক বিভিন্ন সময়বিলাকত প্ৰতাৰণা কৰি শৰণীয়া কছাৰীৰ জেগাত বড়ো কছাৰী বা বড়ো হিচাপে তেওঁলোকক চাৰ্টিফিকেট দি থকা হৈছিল। আৰু এইবাৰ সিদ্ধান্তটোত আমাৰ কেবিনেটে এইটো পাছ নকৰিলে। কালি যদি কোনোবাই এইটোলৈ কেছ কৰি দিয়ে, এই চাৰ্টিফিকেটবিলাক নমাই হৈ যাব। এইটো আচলতে চেণ্ট্ৰেলত পঠাব লাগে, আজিলৈকে পঠা নাই। এই কথাটো বাৰ বাৰ আমি কৈ আহিছিলোঁ, আজিলৈকে কৰা নাই। ৰাভাসকলৰ অৱস্থা আপোনালোকে দেখিছে, তেওঁলোকৰ কোনো এজন জনপ্ৰতিনিধি নাই। নৱশৰণীয়ে যদি বনাবলৈ ৰাভাক কচুগাঁৱৰ পৰা জিকাই নানিলেহেঁতেন, আমি টিকেট দি, তেতিয়াহ'লে তেওঁলোকৰতো এজনৰ ৰিপ্ৰেজেণ্ট নাথাকিলেহেঁতেন তাই। ঠিক তেনেকৈ বাকী অকল ইয়াত বুলি নহয়, BPFৰ বা APPৰ সেইটোৱেই এটা চিন্তা যে তেওঁলোকে এটলিষ্ট অজনজাতীয় যিবিলাক বা অপেন যিবিলাক চিট আছিলে, তাত যদি এজন অজনজাতীয় কেণ্ডিডেট দিলেহেঁতেন, তেওঁলোকৰ টিমটো মজবুত হ'লে, তেওঁলোকৰ সংগঠন বেদি মানে মজবুত হ'লেহেঁতেন। ইয়াত নকৰণে কোনো দৰকাৰ নাছিলে। আজি এইখিনি এটেচ কৰা হ'লনি, তেওঁলোকে আমাৰে কিছুমান অবৰৰ পোচাক পিন্ধা ঠিকাদাৰ কিছুমান লৈ গৈছে যে তেওঁলোকে হেনো ছাপৰ্ট দিছে। অলৰেডি বজেন মহন্ত জইনে কৈ দিলে, গতিকে তেওঁ ভোটটো দিব, আমাৰ আজি ভোট দিয়াৰ কোনো দৰকাৰ নাই। যোৱা সেইদিনা মহাদেৱত যাওঁতে কৈছে যে বজেন মহন্তে ভোটটো দিব। বজেন মহন্তক আমাৰ ৰাইজে মাতি দিছিল যে BTC ৰাইজৰ সুখে দুখে তেওঁলোকে যে আমাৰ লগত থাকে, আমাৰ লগত মাতে। তেওঁকতো কাৰ লগত ঠিকাৰ কাৰণে দালালি কৰাৰ কাৰণে মাতা নাই যে মোক ইমান লাখ টকা দিয়া, মই তোমাক ভোটটো আনি দিম, এই ধৰণৰ কথা চলি আছে। ঠিক কালি টকশ্ব'ত ওলাইছিলে, আমাৰ বহুতে কৈছিলে যে চৰকাৰখনে কেৱল 10,000 বয়স যুৱকক চাকৰিৰ কাৰণে ডিমাণ্ড দিয়া সলনি সকলোৰে কাৰণে ডিমাণ্ড দিব লাগে। আৰু এই কথাটো যেতিয়া বহুত ৰিয়েকশ্যন হৈছিল, মই পাৰ্লিয়ামেণ্টত নিজে উত্থাপন কৰিছিলোঁ 3/7 যে
10,000 বড়ো যুৱকলৈকে 15,000 অনাবড়ো জাতি জনগোষ্ঠীৰ লোকসকলকো দিব লাগে। কাৰণ বড়োলেণ্ড মুভমেণ্টত 5,000 বড়ো লোক নিহত হৈছিল, কিন্তু প্ৰায় 15,000তকৈ বেছি অবড়ো লোক নিহত হৈছিল। অকল নিহত হয় নহয়, প্ৰায় 5 লাখতকৈ বেছি লোক মানে তেওঁলোকৰ ঘৰ বাৰী এৰিব লগা হৈছিল, ঘৰ বাৰী পুৰি জ্বলাই দিয়া হৈছিলে। গতিকে আমি ভাবোঁ আজি ABPL শাসনত আহিছে, তেওঁলোকে চৰকাৰ চলাইছে, তেওঁলোকে এতিয়া বড়ো বা এনেকুৱা ধৰণৰ খেলা হ'ল নে, তেওঁলোকে সকলোকে লৈ কেনে যাব লাগে। আমাৰ এটাই চাইজন তামোলপুৰ ৰাইজে নিশ্চয় বিবেক ভোটে দিব। আমি বিচাৰিম যে টৰ্চ লাইটৰ ছবিত বৈজনাথ ডেকাক দিয়ক, কিন্তু ভোটটো ৰাইজে দিব। গতিকে সেইকাৰণে আমি ৰাইজক এটা ভাল মেছেজ দিব লাগে। আজি হয় শিক্ষাৰ ক্ষেত্ৰত, যাতায়াতৰ ক্ষেত্ৰত আমাৰ কাৰণে দুৰ্ভাগ্য যে মচলপুৰ আজি বাক্সা জিলা হোৱাৰ ইমান বছৰ পিছতো আমাৰ সদৰ মচলপুৰলৈকে যোৱা আমাৰ ৰাস্তা নাই। 14 চনত আমি লিখিছিলোঁ, ইয়াৰ পৰা হেৰিও গৈছিলে 94 কোটি টকা আছিল, কিন্তু তেতিয়া নহ'ল। এতিয়া 600 কোটি টকা হৈছে। কিন্তু CM চাহাবে আহি চাই আহিছে, আপোনালোকে দেখিলে যে তামোলপুৰ ৰাইজে কোৱা কথা কেতিয়াও বিশ্বাস নকৰে। মই কৈছোঁ মেডিকেল কলেজৰ স্কুলৰ ভোটটো কেতিয়া পাব? অহাবাৰ ভোট পাব, এইবাৰ নহয়। কাৰণ কামটো হ'বলৈ নহয়। কাৰণ কিবা ঠিক যদি মাজুলীৰ নিচিনা টকা হয়, আপোনালোকে মাজুলীত দেখিলে উদ্বোধন কৰিলে, দলং বনালে, কিন্তু যেতিয়া ফেৰী দুৰ্ঘটনা হ'ল তেতিয়া আপোনালোকে গম পালে যে তাত আচলতে কোনো DPR হোৱা নাই। গতিকে ইমানখিনি ফাঁকি যদি হয়, গতিকে তামোলপুৰবাসী ৰাইজে ইমানখিনি ফাঁকি খোৱাৰ কথা নাই। সেইকাৰণে ইয়াত আহিছে আমাৰ মিনিষ্টাৰ MLA সকল, আমি তেওঁলোকক ৰাইজক বিনম্ৰভাৱে অনুৰোধ, তেওঁলোকক আতিথ্য দিয়ক। আজি ৰঞ্জিত ডাঙৰীয়া বজাৰত গৈছে, ৰাইজে সুধিছে যে আপোনালোকে বজাৰ কিহৰ কাৰণে যায়? ভোটৰ কাৰণে টপলা লৈ আহিছে। তাতকৈ যদি আপোনালোকে আহি কেনে ক'লেহেঁতেন যে আমি পেট্ৰলৰ মূল্য আমি 10 টকা কমাই দিলোঁ, ডিজেলৰ মূল্য 10 টকা কমাই দিলোঁ, খাদ্য সামগ্ৰী 10 টকা কমাই দিলোঁ। আজি এটা কথা আহিছে শুক্লাই ছাৰ ভাবক যে যিসকল ডিলাৰ আছে কণ্ট্ৰল দোকানীবিলাক, তেওঁলোকক এৰেষ্ট কৰাৰ কথা কৈছে। আমাৰ ৰাইজৰ অভিযোগ যে ডিলাৰবিলাকে পইচা লৈছে। কাৰণ কি বুলি ক'লে, এই যে কমিশ্যনটো দিব লাগে ডিলাৰবিলাকক 75 আৰু 25, অসম চৰকাৰ যিটো 25%, সেই পইচাটো দিব বাকী আছে। তেওঁলোকে যদি সেইখিনি পইচা দিয়ে, তেতিয়াহ'লে তেওঁলোকে ৰাইজৰ পৰা পইচা লোৱাৰ কথাই নাই। যদি তেওঁলোকে আজি বন্ধ কৰি দিয়ে, ইতিমধ্যে কিছুমান জেগাত হৈছে 3-4 ঘণ্টাকৈ মাল উঠাব পৰা নাই, কাৰণ তেওঁলোকে চৰকাৰৰ পইচা নাপায় আৰু এইফালে পইচাও দিব নোৱাৰে। সেইকাৰণে কৈছোঁ তেওঁলোকে বন্ধ কৰি দিয়ে, আহি থকা দিনবিলাকত কিন্তু আমাৰ কি কয় ৰাইজে চাউলটো খাব নাপাব। ঠিক তেনেকৈ ভাষাৰ কথাটো আপোনালোকে দেখিছে সেইদিনা যে গভৰ্ণৰ ওচৰত সুধিছিলে যে অসমীয়া ভাষাটো 1 নম্বৰ ভাষা হ'ব নে নহয়। তেওঁ কৈছে এইটো অৱৰোধ ডিমাণ্ডহে, আজিলৈকে আমি সিদ্ধান্ত লোৱা নাই। আমাৰ দাবী এইটোৱে আছিলে যে অসমীয়া ভাষাটো 1 নম্বৰ ভাষা হ'ব লাগে, কিন্তু আমি কেতিয়াও কোৱা নাই বড়ো ভাষাটো 2 নম্বৰ ভাষা হ'ব লাগে। আজি তেওঁলোকে কৈ আছে বড়ো ভাষাটো 1 নম্বৰ, গতিকে অসমীয়া ভাষাটো 2 নম্বৰ। আজি 81% মানুহে অকল তামোলপুৰ নহয় BTCত অসমীয়া ভাষাতে লেখা পঢ়া কৰে, অসমীয়া ভাষাতে কথা কয়। তাৰপিছতো কি তেওঁলোকৰ ভাষাটো 2 নম্বৰ ভাষা হ'ব? ইয়াৰ পিছতো কি বিজেপিৰ নামত ট্ৰেক্টৰত ভোট দিব? ইয়াৰ পিছতো কি নাঙলত ভোট দিব? নাঙলটো নাই এতিয়া। ইয়াৰ পিছতো আৰু আপোনালোকে দেখিছে যে ইয়াত কংগ্ৰেছৰ কেম্পেইনো বেছি নাই বা কংগ্ৰেছৰ জিকাৰ সম্ভাৱনা নাই। সেইকাৰণে আমাৰ কংগ্ৰেছৰ মানুহখিনি কৈছে আমি ভোটটো দলসকল ডাইভাৰ্ট কৰিম। সেইকাৰণে কৈছোঁ যে আজি এইবাৰ তামোলপুৰ সমষ্টিত GSP জিকিব, ইয়াত কোনো সন্দেহ নাই। আৰু নহ'লে আপোনালোকে নিজে দেখিছে যে ইমান ইয়াত MLA মিনিষ্টাৰ ইয়াত অহা কোনো দৰকাৰ নাছিলে। মই ৰঞ্জিত ডাঙৰীয়াক কৈছোঁ যে তেওঁ বজাৰত গৈছে, ভাল কাম কৰিছে, তেওঁৰ দায়িত্ব সেইটো। কিন্তু বজাৰত গৈ তেওঁ দালিৰ দাম কিয় কমা নাই, চব্জি কিয় দাম কিয় বাঢ়িছে, ছাপ্লাই চেইনবিলাক কিয় গণ্ডগোল হৈছে, এই কথাখিনি চাব লাগে। আমাৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ ডাঙৰীয়া আছে যে আপুনি এইটোহে ক'ব লাগে যে সাৰ কিয় নাই আজি মাৰ্কেটত, সাৰৰ দাম কেলৈ ইমান বাঢ়িছে, 20 টকাৰ সাৰটো 50 টকা কিলো হৈছে। গতিকে এই সময়ত খেতিয়ক আপোনালোকে সাৰ দিব নোৱাৰে। এতিয়া চাওক, এতিয়া মানে এই বীজ দিব লাগিছিল, এতিয়া বীজ নাই। বীজটো কেতিয়া আহিব? এই ছিজন শেষ হোৱাৰ পিছত আহিব। আৰু কাৰ ঘৰত আহিব? লিডাৰবিলাকৰ পকেটত আহিব। মই সেইকাৰণে কৈছোঁ যে আপোনালোকে অৰুণোদয় আঁচনি 1000 দিছে, দিয়াকেইটাৰ পৰা ভোটটো লওক, নিদিয়াকেইটা আমাক ভোট দিয়ক। কাৰণ আমাৰ MLA এইবোৰ তেওঁ যাক কৈ দিয়ে পাব। কাৰণে মেইন স্বয়ং আঁচনি আমাৰ কোনো নাপায়, তেওঁলোকৰ কাৰণে অৰুণোদয় আমাৰ আজি জেগাৰ কাম এটা ৰাইজে কৰিব নোৱাৰে। এই গোটেই ভয়ংকৰ যিটো পৰিস্থিতি, পেঞ্চনৰ পৰা হেৰিৰ পৰা সকলোতে গণ্ডগোল। গতিকে যাৰ কাৰণে আমি বিচাৰোঁ যে এইবাৰ GSP কেন্দ্ৰক মানে ভোট, আমি ব্যক্তিগতভাৱে কোনো বিজেপি বা হেৰি ক'ব লগা একো নাই। আৰু বিশেষকৈ আমাৰ বিজেপিৰ যিখিনি কৰ্মী বা আমাৰ ৰাইজৰ যিটো চেণ্টিমেণ্ট, কৰ্মীতকৈ বেছি ভোটাৰ বেছি আছিলে। তেওঁলোকে কৈছে যে যদি বিজেপি কেন্দ্ৰে দিলেহেঁতেন, পদুম ফুল থাকিলেহেঁতেন, আমাৰ তাত আৰু কোনো চইচ নাছিলে।
আমি পদুম ফুল দিওঁ, কিন্তু যিহেতু পদুম ফুল নাই গতিকে আমি ট্ৰেক্টৰত যে আমি টৰ্চলাইটত ভৰ্তিম এনেকুৱা ধৰণৰ কথা এটা চলি আছে। ঠিক তেনেকৈ আপোনালোকে দেখিছে যে আমাৰ তামোলপুৰ বৃহত্তৰ সমাজ আমাৰ হিন্দু বঙালী লগ, তেওঁলোকে বিজেপি বা ইউ পি লগত ভোটাৰ বেছিকৈ আছিলে। আজি এই পূজাৰ সময়ত ইলেকশ্যনৰ বতৰত তেওঁলোকৰ হাতত হাজাৰ হাজাৰ মানে নটিচ আহিছে ফৰেইন কোৰ্টৰ পৰা, বৰ্ডাৰ পুলিচৰ পৰা। আৰু মই যিখিনি গম পাইছোঁ বহুতে কৈছে যে ছাৰ আমাৰ যিবিলাক ভোটাৰ লিষ্ট আছে তাত ডাইৰেক্টলি বহুত মানুহৰ নাম কাটি দিয়া হৈছে, বহুত আৰু সেইবিলাক দি ভোটাৰ বনাই তেওঁলোকে